তো সেইদিনাখন মই কৈছিলোঁ আপোনালোকক ভিডিঅ'ত যে যিহেতু মই মানে আমাৰ যিহেতু APDCL ফালৰ পৰা কাৰেণ্টৰ বিল বেছি আহিছে বুলি, তো সঁচাকৈ বেছি আহিছে। চাব গ'লে 4.4 টকা 4 পইচা বুলি চৰকাৰৰ পৰা মানে যিটো আমাক কিবা দিয়া হয় 4 টকা 4 পইচা বুলি কয়। তো আদাৰ্ছ মিটাৰৰ চাৰ্জত 70 টকা প্লাছ বুলি কৈছে। তো মোৰ 19 ইউনিট আহিছিলে। তো 19 ইউনিটত মোৰ পে'মেণ্ট 559 টকা আহিছে। তো কি হিচাপত কাটিছে ক'ব নোৱাৰোঁ। এতিয়া মই ডিজিটেল মিটাৰ লগাইছিলোঁ, তো তেখেতলোকে কোৱা মতে যিহেতু মানে আগৰ মিটাৰৰ বিলটো আহিছে বোলে, আগৰ মিটাৰৰ ইউনিটটো তেখেতলোকে প্লাছ কৰি কিনে চাই কিনেহে তেখেতলোকে বিলটো পঠাব লাগে না বোলো এই আগৰটোৱে মানে ডাবল হৈ যায়, মানে মিটাৰ বক্স চেঞ্জ কৰাৰ লগে লগে ডাবল মানে ত্ৰিবল হৈ গ'ল। মোৰ 150 টকা আহি আছিলে আগত, এই মিটাৰ বেছ চেঞ্জ কৰাৰ লগে লগে এতিয়া আপোনাৰ ত্ৰিবল হৈ গ'ল। তেখেতলোকে কৈছে যে আমাৰ এই নিউ মিটাৰ বক্সটো এক্টিভেট হোৱা নাই। তো এক্টিভেটৰ পইচাটো 19 ইউনিটৰটো আকৌ দিব লাগিব মই। পিছত আকৌ আগৰ যিহেতু মিটাৰ বক্সত আহিছিলে সেইটো যেনিবা 10 মিটাৰ বা 20 মিটাৰ কিমান আহিছিলে তাৰে 500 টকা বনাই পঠাই দিছে। ঠিক আছে, 500 টকা বনাই পঠাই দিছে। আৰু আমাৰ এই যিটো লিগেল আমি জ্বলাই আছোঁ 19 ইউনিট আহিছে, সেইটোতো আছেই আপোনালোকৰ, মই এই ডেছবৰ্ডত দিয়া আছে। আপোনালোকে চাব 19 ইউনিটত 500 টকা আহিছে। কি হিচাপত চৰকাৰে মানে আমাৰ দুখীয়া শ্ৰেণীৰ লোকৰ পৰা মানে ঠগাই কিনি লৈ আছে আপোনালোকে নিশ্চয় জানে। চৰকাৰে নহ'লেও মানে যিসকল এজেঞ্চি আছে তেখেতলোকে মানে সেইবিলাক আমাক ঠগাই আছে। চৰকাৰে সঠিক মূল্যভাৱে তেখেতলোকক ৰিচিপ্টটো দিবলৈ দিয়ে, কিন্তু তেখেতলোকে কি কৰে চাওক। এইখিনি হ'ল আমাৰ যিহেতু APDCL আমাৰ এইখিনি বৰ্ডাৰ এলেকা পৰে কাৰণে কাৰ্বি আংলঙৰ পৰা দিয়া হৈছে। তো কাৰ্বি আংলং চৰকাৰে অলপ তদন্ত কৰি চাব। তেখেতলোকে যিহেতু আমাৰ BJP চৰকাৰে আছে, তেখেতলোকে চাব লাগে অকণমান। চাওকচোন কেনেকৈ কৈ এতিয়া মই বোলো জানো বুলিহে মই চাইছোঁ সেই ইউনিটটো যে 19 ইউনিটত মোৰ 500 টকা কেনেকৈ আহিল নে পাৰ ডে' মোৰ 19 ইউনিটত 30-35 টকা ইউনিটত আহিছে। তো তেনেকৈ হিচাপত নচলে নহয়। তো নাজানাবিলাকেতো প্ৰে কৰি আছে, পে'মেণ্ট দি আছে বা অপশ্যন কৰা নাই বা কিছুমানে কথাটো কোৱা নাই। তো এনেকৈ ধৰণৰ আপোনালোকৰ ফালেও হ'ব পাৰে। চাব সঠিক ইউনিটৰ পইচাটো আপোনালোকে অফিচত গৈ দিয়ক। তো সকলোৱে সজাগত হৈ থাকক, কাৰণ আমাৰ 1 টকাৰ মূল্য আমি ইনকাম কৰিব যাওঁতে বহুত কষ্ট হয়। তো সকলোৱে জানি লওক, আমাৰ যিসকল আছে কৰ্মকৰ্তাসকলে তেখেতেও উচিত যে বিল কাটি দিয়ে। আৰু এইটো 19 ইউনিটত 559 ৰুপিজ কেনেকৈ আহিল সেইটোৰো কিছুমানে কথাটো মোক স্পষ্টকৈ ক'ব লাগে যে সেইটো কেনেকৈ আহি গ'ল। মই অফিচত গৈ অলপমান বুজিলোঁ, কিন্তু সম্পূৰ্ণৰূপে মোক বুজাই নিদিলে। আৰু সেই বস্তুটো মোৰ কাৰণে কাটেড কৰি দিয়া নাই, সেইটো খাতাত আছে মোৰ এতিয়াও জমা হয়। মই প্ৰে কৰা নাই সেইটো পে'মেণ্টটো। মই হয়তো জেগাতে গৈ কিনে মই সেই বিলকেইটা লৈ কিনে যিদিনাখন মোৰ সেইটো নতুন পে'মেণ্ট আহিব নতুন মিটাৰ বক্সত, সেইদিনাখনে মই তেখেতলোকক গৈ কিনে চাওঁ, ক'ম মই তেখেতলোকক যে ইউনিট কিমান আছিলে মোৰ আগৰ বিলত, তো সেইটো মোক সম্পূৰ্ণকৈ দিয়ক। আৰু এতিয়াৰ ইউনিটৰ পইচাটো আপোনালোকে লওক সম্পূৰ্ণকৈ, সেইটো ক'ম মই। আপোনালোকে চেষ্টা কৰিব এনেকুৱা কৰিবলৈ যে কিছুমান মানুহে নুবুজাকৈ লৈ কিনে নিদিব বিলটো। আপোনালোকে সঠিককৈ প্ৰমাণ পত্ৰবিলাক চাই ল'ব। যেনেকৈ মই ডেছবৰ্ডত দিছোঁ সেই তেনেকুৱা লিষ্ট থাকে, সেই লিষ্টত ভালকৈ চাই ল'ব আপোনালোকৰ ইউনিট কিমান আহিছে, সেইটো হিচাপত আপোনালোকে পে' কৰিব বিলখন। ধন্যবাদ। আজি ভিডিঅ' কেনেকুৱা লাগিল আপোনালোকে জনাব। তো মোৰ